সদৌ অসম গাহৰি পালক সন্থাৰ সংবাদমেল থাইলেণ্ডৰ চিপি গ্ৰুপক অসমত গাহৰি পালনৰ দায়িত্ব দিয়া সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে সন্থা 31 জানুৱাৰী পৰ্যন্ত চৰকাৰক সময়সীমা বান্ধি দিলে সদৌ অসম গাহৰি পালক সন্থাই শীঘ্ৰে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসমৰ 10 লাখ গাহৰি পালকৰ জীৱন জীৱিকাৰ বিষয়ে চিন্তা কৰিবলৈ চৰকাৰক আহ্বান জনাই সন্থাটোৱে গাহৰি পালন কৰা 90% লোকেই হিন্দুত্ববাদৰ কথা কোৱা চৰকাৰে হিন্দু বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী আৰু পশুপালন বিভাগৰ মন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল সদৌ অসম গাহৰি পালক সন্থা অসমৰ গাহৰিয়ে নাগালেণ্ড মেঘালয়ৰ বজাৰ দখল কৰাৰ কথা মন্ত্ৰীয়ে নাজানে বুলি অভিযোগ সন্থাৰ বিদেশী কোম্পানীক সুৰক্ষা দিবলৈ ওলোৱা মন্ত্ৰীক নজনা কথা শিকি লোৱাৰ আহ্বান জনায় গাহৰি পালকসকলে চিপি গ্ৰুপছ নামৰ যিটো কোম্পানীক চৰকাৰে ইয়াত বৰপিয়া পাৰি দিয়াৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থাটোক বিৰোধিতা কৰিছোঁ আমি সদৌ অসম গাহৰি পালক সন্থাৰ পৰা চৰকাৰক শেষবাৰৰ বাবে আজি অনুৰোধ জনাইছোঁ আজি কেইবাদিনৰ পৰা প্ৰায় 4-5 দিনৰ পৰা আজি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি মেইন মিডিয়া ষ্ট্ৰীমৰ যোগেদি আমি চৰকাৰলৈ আহ্বান জনাই আছোঁ যাতে তেখেতলোকে এই যিটো বহিৰাগতৰ কোম্পানীক আনি অসমৰ 10 লাখ গাহৰি পালকক পেটে ভাতে মৰা যিটো ব্যৱস্থা কৰিব বিচাৰিছে এই ব্যৱস্থাটোৰ পৰা বিৰত থাকিবৰ কাৰণে তেখেতলোকক অনুৰোধ জনাইছোঁ আপোনালোকক জনাব বিচাৰিম যে চিপি কোম্পানী এটা বিৰাট ডাঙৰ ঘৰিয়াল যিটোৱে নেকি আমাৰ অসমৰ 10 লাখ গাহৰি পালকক গিলি পেলাব জীৱন জীৱিকা গিলি পেলাব আমাৰ থলুৱা জনগোষ্ঠীয় যিসকল লোক আছে যিসকলে বিপদে আপদে দুই এটা গাহৰি বিক্ৰী কৰি তেখেতলোকৰ সমস্যাবিলাক সমাধান কৰি আহিছে সেই সমস্যাবিলাক তেখেতলোকে সমাধান কৰিব নোৱাৰা ব্যৱস্থা এটা হ'ব আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি এই গ্ৰাম্য অৰ্থনীতিত এটা বৃহৎ ডাঙৰ প্ৰভাৱ পৰিব আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে পুঁজিপতি এনেকুৱা ডাঙৰ পুঁজিপতিক যাতে আনি অসমৰ থলুৱা পালকসকলক জনগোষ্ঠীয় লোকসকলক পেটে ভাতে মৰা ব্যৱস্থাটো নকৰে অন্যথা আমি সদৌ অসম গাহৰি পালক সন্থাই ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই বিভিন্ন স্তৰত আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ আমি বিভিন্ন আমাৰ পালকসকলে মুণ্ডন কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী জোৰ সমদল উলংঘ প্ৰতিবাদ পৰ্যন্তলৈকে কৰিবলৈ সাজু আছোঁ